ever happened before, but he forgot ও দোস্তি তুই 5 মিনিট মান হল মোৰ দেখিছোন চাৱাই নাই তুই হ'ব কিমান পঢ়া অলপমান ৰিল চাই ফেলে মাথাটা ঠাণ্ডা কৰবি মনে থাক দে কালি পৰীক্ষা আজিকালি কিনে এটা কুৱেশ্যন এনসাৰ মুখস্থ হোৱা নাই মই কৈছিলো না আগৰ বেলা মোৰ লগত অলপ কথা বাৰ্তা কৰিবি কিন্তু তুই মোৰ কথা শুনি তাৰ লগত থাকি থাকি টাইম গিলা এনে বৰত হ'ল ঐ মানে মোৰ লগত দোস্তি থকা পাই তুই জ্বলি আছিলি নাকি জ্বলা কথা কোৱা নাই মই তাক ভালো কাৰণেহে কৈছো তুই ভালে কব ভালে ক মইখিনি কি লাভ আৰু তোৰ লগত ইমান লগ হলি কি লাভ হ'ব তাৰ হা কি লাভ হ'ব বহুতো নাজানা কথা জানিব পাৰিব ঐ দোস্তি কি মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিল জানা না নাজানো তাক সুধকচোন ও দোস্তি কই একবাৰ মোক ভালকে শাসন কৰবাত আছে দে লিখা ঐ হ'ব ইমান মাথা গৰম কৰি মৰবা নালগে মোৰ লগটা খুলি ফেলে গুগলত চাৰ্চ কৰিছা ৰ পাইছা না বিচাৰি কিমান চনত জন্ম হৈছিল অ এই চা কিমান সোনকালে মোৰ তাতে উত্তৰটা বিচাৰি পালি মোৰ তাতে বিচিলি তাৰ যে অলপ জ্ঞান বাঢ়িল হয় এ থৈ দিয়ে তোৰ জ্ঞানৰ ভাণ্ডাৰটা দোস্তি অ কি কৰা তুই ইঠান তাৰ লগতে থাকা না মোৰ লগতে থাকা ইমান মাথা গৰম কৰি মই বস্তু চাই থাকবা নৰো নহয় দোস্তি গতিকে মই তোৰ লগতে থাকিম দে আৰু দস্তে কালি যে পৰীক্ষা আছে বাদ দি দে পৰীক্ষা চৰীক্ষা মই নৰো আৰু দিবা